Hello friends, assalamu alaikum, namaskar. মই আজি অন্য এটা ভিডিঅ'লৈ আহিছো। আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম আপোনালোকৰ লগত। আমি সাধাৰণতে এনেকুৱা টাইপৰ বস্তু বনালে পিঠা বুলিয়ে কওঁ, ইয়া এনেকে বনাই পেলাই নাৰিকল ভিতৰত দিলে নাৰিকল পিঠা বুলি কওঁ। এতিয়া মই এইটো চিকেন দি বনাম কাৰণে চিকেন কিছুমানে গুজিয়া বুলিও কয়। তাৰ কাৰণে মই ময়দা লৈ লৈছো। ময়দাটো জুখি লোৱা দৰকাৰ নাই, বেছি বনালে বেছি ল'লে হ'ল, কম বনালে কম ল'লে, যোনে যিমান বনায় কোৱান্টিটি আৰু তেনেকৈ জোখৰ লৈ ল'লে হ'ল। এইটো জোখাৰ কোনো দৰকাৰ নাই। মই ময়দাত অকণমান দেখিছে কালি জিৰা অকণমান দিছোঁ, আৰু আপোনালোকে আজৱাইনো দিব পাৰে, অকণমান নিমখ আৰু ছানফ্লাৱাৰ অইল অলপ দিছোঁ। এই অইলটো ইমান দিব নালাগে, আৰু ঠাণ্ডা পানী দিয়ে গুলিছোঁ কাৰণ এইটো মচমচীয়া হ'লেও কোনো কথা নাই, এইটো খাবলৈ ভালেই লাগিব। আৰু একদম খাস্তা হ'লেও ভাল লাগিব, মচমচীয়া হ'লেও ভাল লাগিব। এইটো অকণমান ডোটো অলপ ডাঠ কৰিয়ে বনাব লাগে। তাৰ কাৰণে মই ষ্টাফিংখিনিৰ কাৰণে দেখিছেই পেনত মই তেল দি দিছোঁ। তাৰ কাৰণে মই পিঁয়াজ লৈছোঁ আৰু আলু এটা, কেপচিকাম এটা এনেকৈ লৈ লৈছোঁ, আৰু বিলাহী এটা। আপোনালোকে নিজৰ চইচ অনুযায়ী পাচলি এড কৰি ল'ব পাৰে। এনেকৈ গাজৰ, বিট, কবি, বন্ধাকবিয়ে হওক, ফুলকবিয়ে হওক, এনেকৈ দি ল'ব পাৰে। মই চিকেনখিনিৰ লগত মানে পাচলিখিনি এড কৰিম কাৰণ বাচ্চাবিলাকে তেতিয়া খাই দিব পাচলিখিনিৰ লগতে। আৰু ইয়াৰ কাৰণে মই অলপ জিৰা গুড়ি, ধনিয়া গুড়ি অলপ, আৰু চব কম অলপ কোৱান্টিটি দিছোঁ, মানে চব কম দিছোঁ। ধনিয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান চব গুড়ি আৰু ব্লেক পেপাৰ মানে জালুক গুড়ি, অকণমান হালধি গুড়ি, অকণমান জলকীয়া গুড়ি দিছোঁ। দি পেলাই বিলাহীখিনিও দি দিছোঁ। এইখিনি মই পানী নিদিওঁ, এনেকৈ সৰুকৈ কাটিছোঁ যিহেতু এনেকৈয়ে সিজি যাব। এয়া মই ঢাকি দিছিলোঁ, সিজিয়ে গ'ল প্ৰায়, একদম সৰু কৰি চব কৰিছোঁ যে সেইকাৰণে এইটো সিজিয়ে যাব। ইয়াত পানী দিয়াৰ কোনো দৰকাৰেই নহয়। গেছটো অকণমান ল' ফ্লেমত দি পেলাই ঢাকি দিলেই হৈ যায়। হৈয়ে গ'ল। এতিয়া মই চিকেনখিনি আগতে কিমা বনাই থৈছিলোঁ। কিমাখিনি বনোৱা মই দেখুওৱা নাই, ভিডিঅ'টো বহুত লং হৈ যায়। নিশ্চয় অন্য দিন মই দেখাম। ইয়াত চিকেনৰ কিমা এইখিনি মই আগতে বনাই থৈছিলোঁ। মছলা চব ইয়াত এড কৰি থৈছোঁ। ইয়াত কোনো মছলা দিয়া দৰকাৰে নহয়, যিহেতু মই পাচলিখিনিত মছলা দিয়ে দিছোঁ। এইখিনি জাষ্ট মিলাই দিলেই হ'ল। মই এইখিনি মিলাই দিছোঁ চিকেনৰ কিমাখিনি। চিকেনটো মই এনেই চিকেন দিয়ে বনাব পাৰিলোঁ হয়। মই পাচলিখিনি দিয়াৰ কাৰণ হ'ল বাচ্চাবিলাকে তেতিয়া পাচলিটোৰ লগতে খোৱা হ'ব, চিকেনৰ লগতে খাই দিব। পাচলি খোৱাটো খুবেই ভাল, এনেইতো নাখায়েই। এয়া মই ৰুটি এটা বেলি লৈছোঁ, দেখিছে। এইটো পিঠা বনোৱা কেছ হয়, এটা মই লৈ লৈছোঁ। হাতেৰেও বনাব পাৰি। আজিকালিতো প্ৰত্যেকৰ ঘৰতে এনেকুৱা কেছ থাকেই, আৰু নাথাকিলেও হাতেৰেও বনাব পাৰি। মই হাতেৰে এটা বনাই পেলাই দেখাম। এয়া এইটো দি বনালে মানে সোনকালে হয়, পটককৈ হয়। মই হাতেৰে এটা বেলি পেলাই দেখাম। মই কিন্তু ডোখিনি বনাওঁতে মই ময়দা লৈছিলোঁ। ডোখিনি বনাওঁতে কিন্তু বেকিং চ'ডা বা বেকিং পাউডাৰ একো দিয়া নাই। এইখিনি খচাৰ লগত কথা, ভালকৈ খচিলে এনেই ফুলে। বেকিং পাউডাৰ বা চ'ডাৰ দৰকাৰ নহয়। মই কেতিয়াবা মাজে পুৰি বনালে বেকিং চ'ডা বা পাউডাৰ নিদিওঁ, এনেই ধুনীয়া হয়, ফুলে। এয়া মই হাতেৰে এইটো বনাইছোঁ। হাতেৰে এনেকৈ ফোল্ড কৰি গ'লেই হ'ল। এয়া ধুনীয়া হয়, হাতেৰেও ধুনীয়া হয়। মই বনোৱা হৈ গ'ল। মই কেইটামান ভাজি পেলাই দেখাম। জাষ্ট মই গোটেইখিনি ভাজা নেদেখাওঁ কাৰণ টাইমৰ বহুত কথা আছে। ভিডিঅ'টো ইমান যদি দীঘল হয়, প্ৰত্যেকেই চাবলৈ বেয়া পায়। আজিকালি মানুহৰ তাত ইমান সময় নাই। আৰু ভিডিঅ'টো যদি ভাল লাগে, এটা ভাল লগা কমেণ্ট কৰিব, ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া মই এনেকৈ ভাজি লৈছোঁ, দেখিছে কিমান ধুনীয়াকৈ ফুলিছে। ইয়াত কিন্তু মই আকৌ কৈছোঁ বেকিং চ'ডা, বেকিং পাউডাৰ একোৱেই দিয়া নাই, তথাপিও ইমান ধুনীয়া কৰি ফুলিছে। প্ৰত্যেকটো পিঠাই ধুনীয়া হৈছে। আৰু গেছটো এইটো প্ৰথমে হাই ফ্লেমত দি পূৰা গৰম কৰি ল'ব লাগিব তেলখিনি। তাৰপিছত মিডিয়াম ফ্লেমত দিলেই হ'ল। কিন্তু একদম কমাই পেলাই ভাজিলে এইটো কিন্তু মানে ভাজা নহ'ব, কিবা কেৰকেৰীয়া ভাঙি যোৱা নিচিনা হ'ব। সেইকাৰণে গেছটো প্ৰথমে হাই ফ্লেমত দি তেলখিনি পূৰা গৰম কৰি পিছত মিডিয়াম ফ্লেমত দিলেই হ'ল। এনেকৈ গোটেইখিনিয়ে মই ভাজি লৈছোঁ। মই আৰু ভাজা নেদেখাওঁ। ভিডিঅ'টো ভাল লাগিলে আকৌ কৈছোঁ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। মই এটা ভাঙি দেখাইছোঁ ভিতৰৰ ষ্টাফিংখিনি। এয়া খুব ধুনীয়া হৈছে।
মোৰ সেই পিঠাটো ইমান মচমচীয়া হোৱা নাই আৰু ইমান একেবাৰে লেটলেটীয়া হোৱা নাই, খুব ধুনীয়া জোখৰ হৈছে।